সেয়া বহুত চেষ্টাৰ পিছত এতিয়া লাৱণীয়া লাইছৰ কেনেল দি পানী গৈ আছে। এয়া দেখিছে দুটা পাম্প মটৰে চলি আছে, কিন্তু এটা পানী কমি যোৱাৰ কাৰণে ফুটবল বালিত অলপ সোমাই গ'ল। এতিয়া সেইটো কাৰণে বৰ্তমান এটা দি ৰানিং কৰি দিয়া হৈছে। এয়া দেখা পাইছে, এয়া পানী গৈ আছে আৰু ইয়াতে যথেষ্টখিনি সহায় কৰিলে। এবাৰ মাটিটোতে আমাৰ ভগীৰথ নাথ দা আহিলে, কামপুৰৰ পৰা আমাৰ মিণ্টু শইকীয়া দা আহিলে, তেওঁ চাই মেলি দিলে। তেওঁ অহাৰ পিছতে গোটেইখিনি ধুনীয়াকৈ চলি গৈছে। এয়া পানী গৈ আছে। খেতিয়কৰ কাৰণে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈ গৈছে, কিন্তু দুখৰ কথা ইয়াত খেতিয়ক নাই। এতিয়াও তেওঁলোকৰ কোনো উৎসাহ দেখা নাই। পানী অহাৰ পিছতো তেওঁলোকৰ খেতি কৰাৰ কোনো হেৰি নাই। এয়া দেখিবলৈ পাইছে পানী দি আছে। এয়া আমাৰ মিণ্টু শইকীয়া, নীলকান্ত নাথ, পৰেশ ডেকা আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ ভগীৰথ নাথ দা। তেওঁ সময় উলিয়াই পেলাই আহিলে, এই গোটেইখিনি আহি আমাক সহায় কৰিছে। ধন্যবাদ।